সাধনাৰে হাত ধৰিছো জীৱনৰে বাট বুলিছো সপোন বিলাহে কি দেখুৱাই ৰঙা নীলানে হালধীয়াই পখিলা পাখি যেন এই সপোনৰ আচুতীয়া ৰং সপোনৰ আচুতীয়া ৰং কেছটোৰ কথা পাতিবৰ বাবে আপোনালোকক মাতিছিলোঁ। কেছটো হাইকোৰ্টত এপিল কৰিলে প্ৰভোকেশ্যন ডিফেন্স দি কিৰণৰ শাস্তি লাঘৱ কৰিব পৰাৰ স্কোপ আছে। আমি হাইকোৰ্ট কৰাৰ কথা ভাবিছোঁ, কিন্তু যদি আপোনালোকে বিচাৰে তেন্তে ডিফেন্সৰ দায়িত্ব মই ল'ব বিচাৰোঁ। আপোনালোকে নিবিচাৰিলে অৱশ্যে মই জোৰ কৰিব নোৱাৰোঁ। আমি নিবিচৰাৰ কথাই নাই ছাৰ। আপোনাৰ দৰে এজন এডভকেট পালে আমি কেছটোত 100% সফল হ'ব পাৰিম। অৱশ্যে আজিলৈকে ফেইলাৰ হোৱাৰ ৰেকৰ্ড নাই। সেইকাৰণে আপুনি এটা কেছ হাতত লোৱা মানে বিজয় নিশ্চিত বুলি সকলোৱে ভাবি লয়। আৰু আপুনি যদি এই কেছটো হাতত লয় তেনেহ'লে কিৰণবালা আৰু আমাৰ বাবে সেয়া সৌভাগ্যৰ কথা হ'ব। কিন্তু আপোনাক লোৱাৰ সামৰ্থ্য আমাৰ নাই। মই তাৰমানে ফাইনেন্সিয়েল কথাটোৰ কথা কৈছোঁ। আমি আচলতে এটা ছ'চিয়েল অৰ্গেনাইজেশ্যনহে, গতিকে আপোনালোকে কি ভাবিছে? মই টকাৰ কাৰণে আপোনালোকক ইয়াত মাতি আনি এই কেছটো দায়িত্ব ল'ব বিচাৰিছোঁ। সম্পূৰ্ণ বিনা পইচা মই এই কেছটো ল'ব বিচাৰোঁ। আচৰিত হৈছিল কি কাৰণত মোৰ দৰে এজন ছিনিয়ৰ এডভকেট সম্পূৰ্ণ বিনা পইচা এই কেছটো ল'ব বিচাৰিছোঁ। ভাবিছে চাগৈ ইয়াত মোৰ কি চাই। মই কোন জানো এই কেছটোৰ লগত মোৰ কি সম্পৰ্ক গম পায়? কিৰণৰ কিতাপখনত এটা চৰিত্ৰ আছে, নাম বিকি। কিৰণৰ ককায়েক আনন্দৰ ৰুমমেট, যাৰ লগত কিৰণৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু এটা সাধাৰণ ইগোৰ বাবে সেই সম্পৰ্ক এৰি থৈ সি গুচি গৈছিল। সেই চৰিত্ৰটো হ'ল মই, বৰ্তমানৰ এজন ব্যস্ত তথা ছিনিয়ৰ এডভকেট বিক্ৰমজিৎ ৰাজখোৱা। সোমাব পাৰোনে? অঁ আপুনি আহক আহক, বহক দাদা। আৰু কোনো নাই নেকি? নাই, ৰাজেশ আৰু নন্দিতা এঠাইলৈ গৈছে। আপুনি ইয়ালৈকে আহিলেনে আন ক'ৰবালৈ গৈছে? মোৰ গাড়ীখন ওচৰৰে গেৰেজ এটাত দিছোঁ। ভাবিলোঁ তাত বহি থকাতকৈ আপোনালোকক লগ কৰি যাওঁ। বৰ ভাল কৰিলে। ইহঁত দুটা আপোনালোকৰ কামটোতে গৈছে। এডভকেট বিজয় ৰাজখোৱাৰ চেম্বাৰলৈ গৈছে। সেই এডভকেট বিজয় ৰাজখোৱা? হয়, তেখেতে নিজে ফোন কৰি মাতি পঠাইছে কিৰণবালাৰ কেছটোৰ বিষয়ে কিবা কথা পাতিবলৈ। ৰাজখোৱাৰ দৰে ব্যস্ত আৰু দামী দামী এডভকেট এজন নিজে মাতি পঠিওৱাটো আচৰিত নহয়নে? এফালৰ পৰা চাব গ'লে আচৰিত, কিন্তু আনফালৰ পৰা আচৰিত হ'ব লগা নহয়। এতিয়া কিৰণবালাৰ কেছটো এটা হাই প্ৰফাইল কেছ হৈ পৰিছে, গতিকে এই কেছ আন কোনোবাই লোৱাটো হয়তো তেখেতে বিচৰা নাই। তেখেতে কি কেছটো ল'ম বুলি কৈছে নেকি? তেনেকৈ একো কোৱা নাই, কথা পাতিম বুলি মাতিহে পঠিয়াইছে। তেখেতে কেছটো ল'লেতো বৰ ভাল কথা। সেইফালে টকাৰ অংকটো ডাঙৰ হ'ব নহয়। নন্দিতা যিহে ইম'চনেল, তেওঁকে এই কেছটোৰ দায়িত্ব দি নাহিলেই হ'ল। কিৰণৰ কিতাপখন পঢ়াৰ পিছৰ পৰাই পুৰণা স্মৃতিবোৰে মোক বৰ ডিষ্টাৰ্ব কৰিছে, লগতে অপৰাধ। মই যেতিয়া গম পালোঁ মোৰ প্ৰাক্তন প্ৰেমিকা সুমি আনন্দই বিয়া কৰাইছে, তেতিয়া মোৰ গাৰ তেজবিলাক যেন উতলি উঠিছে। মই ভাবিছিলোঁ কিৰণৰ লগত সম্পৰ্ক ৰাখিলে মই আনন্দ আৰু সুমিৰ মুখামুখি হৈ থাকিব লাগিব, যিটো মই কোনো কাৰণত বিচৰা নাছিলোঁ। তাৰোপৰি সুমিৰ কথাবোৰে মোৰ
মনটো আৰু বেছি গৰম কৰি তুলিছিল কিৰণ হ'ল বৰ সহজ সৰল ছোৱালী তোমাৰ সস্তীয়া ইমোশ্যন ফিলিংছবোৰৰ কথা শুনাই সিহঁতৰ জীৱনবোৰ ধ্বংস নকৰিবা মই কাৰো জীৱন ধ্বংস নকৰোঁ তুমি মাত্ৰ আনন্দৰ জীৱনটো ধ্বংস নকৰিবা আনন্দক তোমাৰ দৰে মূৰ্খ বুলি ভাবিছা নেকি আনন্দ এটা প্ৰেক্টিকেল ল'ৰা তাৰ লাইফৰ এম্বিশ্যন আছে তোমাৰ দৰে ভাৱভাগৰ ডুবকৈ সি ঘৰত সোমাই থকা ল'ৰা নহয় তুমি মোৰ পৰা নাপাম বুলি ভাবাখিনি আনন্দৰ পৰা পাইছানে অফক'ৰ্ছ পাইছোঁ মোৰ মন গ'লেই সি দামী স্কটছ বা চেম্পেইন মোৰ হাতলৈ আনি দিয়ে আৰু ইচ্ছা গ'লেই সি দামী ৰেষ্টুৰেণ্টত লৈ গৈ মোক ডিনাৰ কৰায় আৰু এইবোৰকে জীৱনৰ পৰম সম্পদ বুলি তোমালোক বল যোৱা নাছিল আৰু কি লাগে টান টান শব্দৰ কিছুমান কবিতা অদ্ভুত কিছুমান যুক্তিৰে জীৱনৰ পৰা পলাই থকা কনচেপ্ট তোমাৰ দৰে ইমপ্ৰেক্টিকেল মানুহ এটাৰ বাবে এয়াইতো এনজয়মেণ্ট ময়ো দেখুৱাই দিব পাৰোঁ তোমালোকে বিচাৰি থকা বস্তুবোৰ একেবাৰে তুচ্ছ বস্তু মই ইচ্ছা কৰিলে এক তিলিকতে এইবোৰ কৰিব পাৰোঁ কি কৰা কৰি থাকিবা কিন্তু কিৰণ পাৰিতো জীৱনকেইটা ধ্বংস নকৰিবা তোমাৰ চলাহী কথাৰে সিহঁতক মটিভেট নকৰিবা তুমি তোমাৰ ৰাস্তাত যি কৰা কৰি থাকা এইখন ঘৰৰ মানুহবিলাকক তোমাৰ লগত জড়িত নকৰিবা কাৰণ এইখন এতিয়া মোৰ ঘৰ এইখন ঘৰৰ মানুহবিলাকক তোমাৰ পাল্লাত পৰি মই ধ্বংস হ'বলৈ দিব নোৱাৰোঁ তাৰ পাছত আগপাছ একো চিন্তা নকৰি কিৰণক মোৰ সেই নিৰ্মম সিদ্ধান্ত শুনাই মই গুচি আহিলোঁ মোক এষাৰ বাট নিদিয়াকৈ যাবলৈ ওলা মোৰ পৰা আৰু কোনোদিন মাত পোৱাৰ আশা নকৰিবা কি তোমাৰ লগত মই ৰিলেশ্যন কণ্টিনিউ কৰিব নোৱাৰিম মোক পাহৰি যোৱা বিকিতা কি হৈছে আপোনাৰ মোৰ কি হৈছে সেইটো মোৰ প্ৰব্লেম মুঠতে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ আপুনি মোৰ জীৱন ধ্বংস কৰিব কোনে ক'লে এইবোৰ কথা আপুনি জানেনে এই সময়ত আপুনি মোক এৰি গ'লেহে মোৰ জীৱন ধ্বংস হ'ব তোমাৰ দৰে এজনী সহজ সৰল ছোৱালী মই মোৰ জালত পেলাই নষ্ট কৰিব নোৱাৰোঁ মোক কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা ফৰগেট মি ফৰ এভাৰ বিকিতা শুনক বিকিতা বিকিতা শুনকচোন হয় মই যদি সিদিনা কিৰণৰ ওচৰৰ পৰা তেনেকৈ গুচি নাহিলোহেঁতেন কিৰণৰ আজি এই অৱস্থা নহয় কিতাপখন পঢ়াৰ পৰা এই অপৰাধবোধে মোক বৰ অশান্তি কৰি আছে কিৰণৰ ওচৰত মই বৰ ডাঙৰ মোৰ ঘৰৰ বাবে কিৰণ আছে কিছুমান কাম মানুহে কৰোঁ বুলি কৰিব নোৱাৰে ছাৰ আপুনি আৰু কিৰণবালা একেলগে থকাটো হয়তো অদৃষ্টৰ বিচৰাই নাছিল এয়া আপোনাৰ ভুল নহয় ছাৰ মই কিৰণক জেলৰ পৰা মুক্ত কৰি তেওঁ ঘৰলৈ ঘূৰাই অনাৰ চেষ্টা কৰিব বিচাৰিছোঁ আপোনালোকৰ যিকোনো সুবিধা দিব তেনেকৈ নক'ব ছাৰ আপোনাক সুবিধা দিবলৈ আমি আপুনি এই কেছটোৰ দায়িত্ব লৈ আমাকহে ধন্য কৰিব বিচাৰিছে মই কাকো ধন্য কৰিব বিচৰা নাই মই এই কামটোৰে মোৰ ভুলৰ সামান্য সৰু প্ৰায়শ্চিত্ত কৰিব বিচাৰিছোঁ তেনেহ'লে আজিৰ পৰা এই কেছটোৰ দায়িত্ব আপোনাৰ থেংক ইউ ভেৰি মাছ আমি কি কৰি দিব লাগিব আমাক ক'ব ছাৰ কেছটো ৰেডি কৰিবৰ বাবে আপোনালোকৰ একান্ত সহযোগ নাথাকিব হ'ব ছাৰ আপুনি আমাক যেতিয়াই বিচাৰে তেতিয়াই পাব আজি মই বুকুত পিন্ধাই ক'ব পাৰিম যে আমি এই কেছটোত জিকিমেই আই উইল ট্ৰাই মাই বেষ্ট তাই মোৰ ককায়েৰক হত্যা কৰিছে এইখন ঘৰৰ বোৱাৰী হৈ মানুহ হত্যাৰ দৰে এটা জঘন্য পাপ কাম কৰিছে তাৰ পাছতো তহঁতে তাইৰ শাস্তি লাঘৱ কৰিবলৈ ইমানকৈ কিয় লাগি আছ কিন্তু এই কাম বৌয়ে বাধ্য কৰি কৰিব লগা হ'ল মা বৌ ঠাইত মই হোৱা হ'লেও কিজানি এনে কামেই কৰিলোহেঁতেন তাইৰ দৰে পাপী মানুহৰ মুক্তি হ'লেও এইখন ঘৰত মই সোমাবলৈ নিদিওঁ দাদাই মোক অত্যাচাৰ কৰি কৰি চিন্তা আৰু জ্ঞান শক্তি নোহোৱা কৰি দিলে সেইকাৰণে বৌয়ে এনেকুৱা এটা কাম কৰিলে দাদাই জানো মানুহজনীক এদিনৰ বাবে হ'লেও শান্তিত থাকিবলৈ দিছিল কওক ক'বলৈ গ'লে এনেকুৱা এটা জঘন্য কাম কৰিবলৈ বৌক দাদাই উচতনি দিলে সি কেতিয়াবা তাইৰ লগত কাজিয়া কৰিছিল সঁচা নিজৰ মানুহজনীৰ গাত সি হাতো দিছিল কিন্তু তাই দিগন্ততকৈ বেছি জঘন্য সেইকাৰণে নিজৰ মানুহজনক নিজ হাতেৰে তাই দিগন্ত যদিও বেয়া ল'ৰা তাইতকৈ বহুত ভাল দাদা তোৰ ল'ৰা নোহোৱা হ'লে তই এনে কথা নকলিহেঁতেন মা বৌৰ কিতাপখন ওলোৱাৰ পাছত কোনো মানুহেতো বৌক দুখ দিয়া নাই
ঘৰখনৰ গোটেই কথাবোৰ কিতাপত লিখি আমাৰ ভিতৰুৱা কথাবোৰ ৰাস্তা কৰিলে তাই। মা আন কাৰণে নহ'লেও নিজৰ সন্তান দুটাৰ কাৰণে বজনী জেতুকা মোক ওলাই আনিছিল। তইনো কিমান দিন সিহঁত দুটাক চালি কচোন? অবাবতে সিহঁতৰ জীৱন ধ্বংস নহ'বনে? আমাৰ বংশৰ উত্তৰাধিকাৰী এনেদৰে ধ্বংস হ'বলৈ এৰি দিব পাৰিবি ক? গতিকে আপোনাৰ বংশৰ অধিকাৰ কৰি বৌ এইখন ঘৰলৈ আকৌ ঘূৰি আহিব লাগিব মা। ৰাজ্যখনৰ ভিতৰতে ভাল উকিলজনে বৌৰ কেছটো লৈছে। তেওঁ লোৱা কেছত কেতিয়াও নাহাৰে। গতিকে তই মাজতে ওজৰ আপত্তিবোৰ নকৰিবি মা। কোৰ্টত সঁচা কথাবোৰ কৈ দিবি। যোৱাজনৰ মায়ে বন্দী হৈ থকাবোৰ অপকাৰ হোৱা কাম কৰিলে যোৱাজনৰ আত্মাও শান্তি নাপাব মা। দাদাৰ কাৰণে জানো মোৰো দুখ নালাগে? যিমান বেয়া হ'লেওতো সি মোৰ দাদা। কিন্তু সেইবুলি জানো ভৱিষ্যত প্ৰজন্মৰ কথা আমি ভাবিব নালাগিব? তই সঁচা কথাবোৰ কৈ দিবি মা। পুত্ৰৰ স্নেহত মিছা কথা কোৱাটোও জানো পাপ নহয়? তোমাৰ হাতত ধৰি যিদিনা মই খোজ দিম নাজানো সেইদিনা মোৰ গন্তব্যস্থান কি হ'ব। যদি সম্ভৱ হয়, যদি তুমি লগত থাকা, তোমাৰ হাতত ধৰি কি জানি মই গোটেই পৃথিৱীখনে খোজকাঢ়ি পাৰ হৈ যাম। এতিয়া মই অপেক্ষা কৰি আছো তোমাৰ সেই হাতখনত, যিখন হাতত ধৰি জীৱনৰ বাট বোলাৰ বাবে মই ভাবোঁ। দিবানে আগবঢ়াই তোমাৰ সেই হাত কৰিবলৈ জীৱনত জয় হ'বলৈ ধন্য। হাইকোৰ্টত কেছটো আমি জিকিম বুলি এক প্ৰকাৰ ক'বই পৰা হৈছে। যিজন এডভকেটে আমাৰ কেছটো লৈছে তেখেত কোনো কেছতে হৰাৰ নজিৰ নাই। আপোনালোকে বিশেষকৈ নন্দিতাই মোৰ কাৰণে যথেষ্টখিনি কৰিছে। বিনা স্বাৰ্থত কোনোবাই আন কাৰোবাৰ কাৰণে ইমানখিনি কৰাটো অবিশ্বাস্য। আমাৰ কৰাবোৰ তেতিয়াহে সফল হ'ব যেতিয়া আপুনি এই চাৰিবেৰৰ মাজৰ পৰা মুক্ত হৈ ঘৰলৈ যাব পাৰিব। বিয়াৰ পাছৰ পৰা ঘৰত থকা দিনবোৰতো মোৰ জীৱনটো চাৰিবেৰৰ মাজতে আবদ্ধ হৈ আছিল। ইয়াৰ চাৰিবেৰৰ মাজৰ ঠাইখিনি যেন ঘৰখনতকৈ বহুত বেছি বিশাল। তথাপিতো ঘৰ ঘৰেই আৰু জেল জেলেই। জেলত থাকিবলৈ কাৰো ভাল নালাগে। মোৰ কাৰণে যেন ধাৰণাটো ওলোটাহে হৈছে। ইয়াত থাকি মোৰ এনেকুৱা অনুভৱ হৈছে যেন ঘৰখনহে মোৰ কাৰণে কাৰাগাৰ সদৃশ আছিল। ইয়াত পোৱা বহুতো মুকলি পৰিৱেশ মই ঘৰত পোৱা নাছিলোঁ।